মাল খাই কৈছে সি এইকেইদিন ইলেকশ্যনৰ অলপ মানে প্ৰচাৰ চক্ৰ খুব ঘূৰি আছে আৰু ইয়াৰ মাল খাৱাক যোনটো মানে কেপাচিটি আছিলে আগতে 2 বটল আছিলে এতিয়া কমেও 7 বটলত মানে ডিঙি গেলি আছে গতিকে সি মাল খাই কৈছে এইটো হাগ্ৰামা মহিলাৰে মাল খাই বকি ফুৰি আছে ইয়াৰ কোনো মানে ব্ৰেইনটো এইকেইদিন বা তাৰ হৃদয়টো কোনো বেলেঞ্চত নাই যাক আপোনালোকৰ মাইক্ৰফোনটো দেখা পালে যা তা কৈ দিয়ে এই মাল খাই কৈছে আমাৰ কেতিয়াও মৃত্যুতা নহয় আমাৰ বিপিএফৰ লগত অহা 25 বছৰলৈ মৃত্যুতা নহয় ইউপিপিএলৰ অহংকাৰৰ কথাই নাথাকে আমি এনডিএ হিচাপে কাম কৰি কৰ্মকৰ্তাৰ মাজত অলপ চলপ ক'ৰবাত ফ্লেগ ক'ৰবাত চিৰা ক'ৰবাত সেই অৰুণাদয় পেলাই আমাৰ বুঢ়ৰহে এইবিলাক সংঘাত আৰু সেইটো থাকবাহে লাগে সেইটো নাথাকিলে কেনেকুৱা ভাল লাগিব সকলোৱে নিজৰ দলটো ভাল পায় আৰু গতিকে দল যদি ভাল পায় তেখেতসকলে বেছি নিজৰটো মানে বঢ়াবলৈ চেষ্টা কৰিব ইউপিপিএলৰ চেষ্টা কৰিব এইটো এনজয়হে ল'ব লাগে তাত বেয়া পাবলৈ অহংকাৰ হ'ব লাগে কোনো কথা নাই মই অনুৰোধ কৰিম যে অৰুণোদয়ক লৈ পেলাই বা বিশেষ কিছুমান কথা লৈ পেলাই যিবিলাক সংঘাত আমাৰ দলীয় কৰ্মীৰ মাজত সৰু সুৰা কথাবিলাক হৈ থাকে ইয়াক লৈ পেলাই আমাৰ এটা উচ্চ পদবীৰ লেভেলত থকাবিলাকে অলপ পেৰেলি মানে চালে বেছি ভাল হয় নহ'লে আমিও যদি অহাকালি বা কোনোবাও যদি আপুনি যাৰ নাম কৈছে মই নাম ল'ব নোখোজো তেখেতসকলে যদি ইণ্টাৰফেয়াৰ কৰে সেইবিলাকৰ কেতিয়াবা নহয় কেতিয়াবা কথাটো ডাঙৰ হোৱাৰ চান্স থাকে এইটো নকৰাই ভাল অৰুণোদয়টো গৰীব মানুহ পাক অৰুণোদয়টো বিকলাংগ মোৰ বাইদেউ পাক অৰুণোদয়টো যাৰ মানে ৰেচন কাৰ্ড আছে তেওঁৱে পাক তাৰ GSP চাব নালাগে তাৰ BPF চাব নালাগে তাৰ UPPL চাব নালাগে তাত BJP চাব নালাগে মই ভাবোঁ অৰুণোদয়ৰ ৰাজনীতি কৰিব নালাগে তেখেতসকলে কিয় কৈছে মই শুনাও নাই মই নাজানো কিন্তু আমি এতিয়ালৈকে অলৰেডি NDA হিচাপে আছোঁ আৰু NDA হিচাপে আজিও মানে বৈঠক বহুখিনি বাকী আছে আৰু সকলো দলে এতিয়া নিজৰ এক্সাৰচাইজটো কৰি আছে মই বহুতবাৰ কৈ আছোঁ যে সকলোৱে জোৰদাৰভাৱে বিটিআৰ দখল কৰাৰ কাৰণে লাগি আছে UPPLও লাগি আছে UPPLতো বৰঞ্চ ক'ব পাৰোঁ আজি ধৰি আমি 27-30টা চিট আমি পাই আছোঁ আৰু তেখেতসকলে চাই আছে যে আমি আৰু কিমান চিট বঢ়াব পাৰোঁ আগত 9টা আছিলে এইবাৰ ক'ৰবাত 15টা কৰিব পাৰে নেকি 16টা কৰিব পাৰে নেকি সেইটো এক্সাৰচাইজ চবৰে থাকিব বিজেপিৰ আগাখনক লৈ পেলাই ইউপিপিএলখন কি ধৰণে মুঠে নহয় আমি ভালে পাওঁ বিজেপিৰ এই ধৰণৰ এক্টিভিটিবিলাকক আমি ভালে পাওঁ কাৰণ বিগত সময়ত ইয়াত বিজেপি বুলি ক'বলৈ আমাৰ কেইটামান জনগোষ্ঠীহে মানে বিজেপি আছিলে কিন্তু আজিহে মই দেখা পাইছোঁ এজন দুজন আমাৰ থলুৱা অসমীয়াবিলাকে অলপ বিজেপি ফালে মানে এটা ভৰি দুটা ভৰি খোজ কঢ়া আমি দেখা পাইছোঁ কিন্তু বিশেষ কৰি এটা সমাজৰহে বিজেপি বিটিআৰ আমি সেনেধৰণৰ ভাবোঁ আৰু আমি তেনেকুৱাতো দেখা নাই আমি বিজেপিৰ লগত সেইকাৰণে মৰম দেখাই দিম মানে মৰম দেখাইছোঁ যে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত আছোঁ কাৰণ আমাৰ তাতে 2টা MP আছে আমি মিত্ৰতাৰ যিখিনি ধৰম মিত্ৰতাৰ যিখিনি মৰ্যাদা যাক যিমান দিব লাগে আমি সেইটো দিবলৈ চেষ্টা কৰি আছোঁ হিমন্ত ছাৰৰ চাকৰি কোনো গেৰাণ্টি নাই দিছপুৰৰ চাকৰি গেৰাণ্টি ল'ব পাৰে হিমন্ত কৈছে নেকি মই শুনা নাই কিন্তু মুখ্যমন্ত্ৰী এটা কথা উল্লেখ কৰা তেখেতে ইমান মানে এটা অসমৰ মুখ্যমন্ত্ৰী আৰু তেখেতে সদায় সেইটোৱে বিচাৰিব যে আমাৰ সমগ্ৰ ভাৰতবৰ্ষতে আমাৰ মানে বিজেপি পদম ফুল ফুলক গতিকে তেখেতে এটা দক্ষ থকা মানে কৈছোঁ নহয় যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিচিনা অসমখন নেতৃত্ব দিব পৰা মানুহ নাই আমিও বিচাৰোঁ তেখেতে পাৰিলে ভাল কিন্তু যেতিয়া ৰাজনীতিক আমিও নিজৰটো ভিতাটো ধৰাৰ কাৰণে চেষ্টা কৰিম তেখেতেও চেষ্টা কৰিব কিন্তু আল্টিমেটলি কি আমি শান্তিৰ কাৰণে ক'ৰবাত নহয় আমি একবদ্ধ বিজেপিৰ আগ্ৰহনে আঞ্চলিক দলবিলাক আমিতো তেনেকৈ নাভাবোঁ কাৰণ আঞ্চলিক দলে আজি দেখা পাইছোঁ আস্তে উত্থানহে হ'ব ধৰিছে আজি AGPকো দেখা পাইছোঁ ইয়াত কেণ্ডিডেট দিবলৈ গৈ আছে দিহিৰা সমষ্টিত তেখেতসকলে মিটিং কৰি আছে মথনগুৰি সমষ্টিত তেখেতসকলে খুব জোৰদাৰভাৱে মিটিং কৰি আছে আৰু কি আছিলে আমাৰ হালিংদুৱাৰত তেখেতসকলে খুব মানে মুৰিবাৰীত তেখেতসকলে খুব এক্সাৰচাইজ জোৰদাৰভাৱে কৰি আছে আমি ইয়াৰ পৰা গম পাইছোঁ যে বিজেপিক মৰম কৰা AGPক মৰম কৰা মানুহ বহুত আছে গতিকে চাওঁ তেখেতসকলৰ মই ভাবিছোঁ বহুখিনি উত্থানে হ'ব এনেকুৱা আমাৰ অনুভৱ চৰকাৰৰ উদ্যোগত আমাৰ হেণ্ডলুম ডিপাৰ্টমেণ্টৰ 11th মানে হেণ্ডলুম ডে ৱৰ্ল্ড হেণ্ডলুম ডে চেলিব্ৰেশ্যন আমাৰ খাৰুৱাই টেক্সটাইল পাৰ্কত হৈ আছে ইয়াত বহুত সংখ্যক আমাৰ শিপিনীসকলে আমাৰ উদ্যোগসকলে ইয়াত উপস্থিত থাকিছে আৰু আমি যিহেতু বড়োলেণ্ড হেণ্ডলুম মিছন আমাৰ যোৱা 3 বছৰ ধৰি চলি আছে ইয়াত বহুত বাইদেউসকলৰ যিহেতু আমি সমষ্টিয়ে বিশেষ কৰি ডিষ্ট্ৰিক্ট এখনত চিন্তা কৰি এনেকুৱা কৰি ক্লাষ্টাৰ কৰি পেলাই আমি যোৱা 3টা বছৰ কাম কৰিলোঁ আৰু সেই ক্লাষ্টাৰৰ যি বাইদেউসকল আছে সেই তেখেতসকলক লৈ পেলাই তেখেতসকলে কিমানখিনি ভাল কাম কৰিলে ইয়াৰ ওপৰত তেখেতসকলক এটা
মানে ফাৰ্ষ্ট কেটেগৰী ছেকেণ্ড থাৰ্ড কেটেগৰী এনেকৈ বনাই পেলাই আমি এটা প্ৰাইজৰ এটা মানে এৱাৰ্ড এটা ছিলেকশ্যন ৰাখিছোঁ আৰু টেক্সটাইলটো কেনেকুৱা মানে আমাৰ এই কাপোৰ বোৱা হেণ্ডলুম ডিপাৰ্টমেণ্টটো কেনেকুৱাকৈ আগবাঢ়ি লৈ যাব লাগিব বিশেষ কৰি 5টা ডিষ্ট্ৰিক্টত আমাৰ যিহেতু আমাৰ বাইদেউসকলে বহুখিনি বাইদেউসকলে ইয়াত অলৰেডি এক্সপাৰ্ট আৰু তেখেতসকলক অলপ মানে জেকাৰ মেচিন আজিকালি যিহেতু আধুনিক আমি জেকাৰ মেচিন প্ৰভাইড কৰি আছোঁ যিহেতু এইটো কেনেকুৱাকৈ মানে আৰু বেছি মানে এক্টিভ কৰাব পাৰোঁ তাৰ হয় ইয়াতে বহুখিনি চৰ্চা হৈ আছে থলুৱা শিপিনীসকলে আমাৰ কাপোৰ বোৱা যোনটো আমাৰ মানে আমি অসমীয়া বুলি কোৱাৰ পিছতে আমাৰ কাপোৰৰ লগত এটা লাগাও এটা আছে আজিও আমি বাহিৰৰ পৰা অহা আমি কাপোৰবিলাক আমি পৰিষ্কাৰ কৰোঁ গতিকে আমি বাইদেউসকলক অনুৰোধ কৰোঁ যে সকলোৱে কাপোৰ বৈ পেলাই যিহেতু অসম চৰকাৰ বা BTR চৰকাৰৰ পৰা আপোনালোকৰ যি কাপোৰ বোৱা যি কাপোৰ ইয়াক আমি ক্ৰয় কৰাৰ কাৰণে কিনাৰ কাৰণে আমাৰ যিহেতু ব্যৱস্থা আছে আপোনালোকে আমাক চৰকাৰক বিকিব পাৰে গতিকে সেই সুযোগটো ল'ব লাগে আৰু বহুতে পইচাও অৰ্জন কৰিব পাৰে আমি গম পাইছোঁ 700-800 টকাকৈ পাৰ ডে মানে ইনকাম কৰা বাইদেউ ইয়াত আছে এণ্টাৰপ্ৰেনাৰবিলাক ইয়াত আহিছে তেখেতসকলে কৈছে যে আমি এই ব্যৱসায় কৰি আজি আমি বহুত সফল তেনেকুৱা ধৰণৰ মানে মানুহ ইয়াত বহুত আহিছে আজি আমি খুব ভাল লাগিছে